আজি গোটেই সমগ্ৰ ভাৰতবৰ্ষত আমাৰ যি অসমৰ উপনিৰ্বাচন এই উপনিৰ্বাচনে এটা কথাই প্ৰমাণ কৰিলে যে ভাৰতবৰ্ষত আৰু অসমত কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে বৰ্তমান কোনো ৰাজনীতি দলে আজি তাৰিখত কোনো নিৰ্বাচনতে জয় হোৱাটো ভাৰতবৰ্ষ অসমৰ জনসাধাৰণে নিবিচাৰে। যিটো বিগত সময়ছোৱাত কংগ্ৰেছৰ যি অপশাসন এই অপশাসনৰ ওপৰত মানুহৰ মোহভংগ হৈছে। তাৰ কাৰণে আজি এই 5টা উপনিৰ্বাচনে 5টা বিধানসভা উপনিৰ্বাচনে প্ৰমাণ কৰিছে। যিহেতু বিগত সময়ছোৱাত মই বিশেষ অন্য সমষ্টিৰ কথা নকওঁ, চামগুৰি সমষ্টিটো ৰকিবুল হুছেইন ডাঙৰীয়াই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বহু বছৰ বহু ভুৱা নীতি নিয়মেৰে পৰিচালনা কৰি আহিছিল। সেই ক্ষেত্ৰত ৰাইজে উচিত সময়ত এটা উচিত সিদ্ধান্ত লৈ আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলক পৰাজয় কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিক ৰাইজে আঁকোৱালি লৈছে আৰু বিপুল ভোটেৰে জয়যুক্ত কৰি 26,000ৰো অধিক ভোটত তেখেতক জয়যুক্ত কৰিছে। ইতিমধ্যে আমাৰ 5খন আসনৰ ভিতৰত এককভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে 3খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু এখন আমাৰ মিত্ৰজোঁট অসম গণ পৰিষদক দিছিল আৰু আনখন আসন মিত্ৰজোঁট UPPLক দিছিল। গতিকে 5খন আসনতেই আমি আজি বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয় হৈছোঁ। তাৰ কাৰণে অসমবাসী ৰাইজক, সেই 5টা সমষ্টিৰ ৰাইজক, আমাৰ দলীয় সতীৰ্থসকলক আমি আন্তৰিকতাৰে গমাৰিগুৰি মণ্ডল বিজেপিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।